ঘৰটো যিখন বেয়া হৈ আছিল আমি ঠিক ঠাক কৰি দিলো এতিয়া ঠিকে পাইছে থাকিবলৈ আগৰ দৰেতো পানী পৰা নাই এতিয়া হয় আগততো পুৰা বৰষুণ দিয়াৰ লগে লগে তিতি পৰি থাকিব লগা হৈছিলে নহয় জানো আইতা ক'ত আমি কামটো যিটো কৰিলো ঠিকে ঠিকে কৰি দিলে হেৰি ইয়াৰ আগতে যি দেখাইছিলোঁ আপোনালোকক এই ঘৰখন যি ওপৰত টিঙৰ অৱস্থা একেবাৰেই নাছিলে যি আপোনালোকৰ সহায় সহযোগিতাতে আমি নতুনকৈ টিং আনি তেখেতলোকক দিছিলোঁ আৰু ওচৰতে থকা এজন ব্যক্তি আছিলে যিজন আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ বৰ্তমান তেখেত নাই তেখেত থকা হ'লে তেখেতকো দেখাই দিলোঁ হয় তেখেতে নিজে লাগি মেলি আমি যি টিংখিনি দি থৈ গৈছিলোঁ সেই টিংখিনি তেওঁলোকে ইয়াত লগালে ঘৰখনত আৰু বৰ্তমান সময়ছোৱাত তেখেতলোকে আগৰ দৰে যি পানী পৰা ঘৰত থাকিব লগা হোৱা নাই টিংখিনি যি ধুনীয়াকৈ লগাই দিলে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 19 নম্বৰ কৰ্মৰ এইটো 3 নম্বৰ ভিডিঅ' সেই 19 নম্বৰ কৰ্মটো যি বহুদিন আগতে কৰা হৈছিলে কিন্তু ভিডিঅ'টো শেষ কৰা নাছিলোঁ শেষ পৰ্যায়ত ভাবিলোঁ আপোনালোকক অলপ দেখাই যাওঁ আৰু তাৰ লগতে প্ৰথমতে যি আপোনালোকক অলপ দেখালোৱে যে আজিও আমি তেখেতৰ বাবে যিমানকণ যি পাৰিলোঁ আমি লগত আহিছোঁ দুজনমানটো আছেই যি দেখালোৱে প্ৰথমতে মিলি লৈ অকণমান তেখেতৰ বাবে ৰেচন অলপ লৈ আহিছোঁ যি তেখেতে আমি অহাৰ আগে আগে কৈছিলে যে তেখেতৰ বৰ্তমান ৰেচন নাই বুলি আৰু ইয়াৰ আগতো যি আপোনালোকক কৈছিলোঁ ভিডিঅ'ৰ দ্বাৰা যে আমি যিমানকণ পাৰোঁ তেখেতক ৰেচন দিম আগতো আমি 2-3 ৰেচন দিলোঁ বাকী এতিয়া অলপ ভিতৰলৈকে লৈ যাওঁ আপোনালোকক দি মেলি অকণমান দেখাই দিওঁ যে আমি টিংসমূহ যে আনি নতুন লগাইছিলোঁ এয়াই টিং যি বৰ্তমান সমস্যাত আপোনালোকে চাব পাৰে আৰু ইয়াত দুখনমান টিঙৰ প্ৰয়োজন হোৱাও নাই মানে কি এই আগফালে অলপ বাৰাণ্ডা টাইপৰ দিয়া কথাও আছিলে সেইটো দিয়া হোৱা নাই এয়াই যে বাকী তেখেতলোকৰ বেৰসমূহ যি হাউলি গৈছিলে সেইখিনিও অলপ চলপ ঠিক কৰা হ'ল আৰু এয়া যি টিং নতুন টিং লাগি গ'ল গোটেইখিনি আৰু কিবা বস্তু দৰকাৰ হৈছে নি আপোনাক হোৱা বিছনাখন ঠিক কৰি দিব লাগে আপোনাক কি কৰি দিব লাগে কওক তোচকখন লাগে আপোনাক হ'ব এখন নেক্সট আহিলে আমি লৈ আহিম দেই এখন বিছনা দিব লাগে সিখনৰ কাৰণে লাগে ন এইখনত তোচকখন লাগে আৰু তেখেতে বৰ্তমান আৰু এটা যি কথা কৈছে যে তেখেতৰ এইখন ভিতৰত হোৱা যিখন বিচনা এই বিচনাখন এনেকেই আছে যি আপোনালোকক দেখাওঁ যি বিচনা তলত একো নাই মুঠতে পাৰিবৰ বাবে কাঠৰ ওপৰতে শুৱে তেখেতে অনুৰোধ জনাইছে যে যদি পৰা যায় ইয়াত তোচক এখন দিবৰ বাবে আমি চেষ্টা কৰিম তোচক এখন দিবৰ বাবে বাকী ইমানখিনিয়ে আছিলে আপোনালোকক দেখালোঁ আশা কৰিলোঁ আপোনালোকে আমাৰ কৰ্মসমূহ ভাল পাইছে যি আপোনালোকৰ সহায় সহযোগিতাতে আমি কৰ্মসমূহ কৰি গৈ আছোঁ বাকী এতিয়া ইয়াৰ পৰা আমি ওলাওঁ আৰু লগতে এই ভিডিঅ'ত নতুনকৈ আৰু এজন ব্যক্তিক দেখাইছোঁ এইজন যে আমাৰ কৰ্মসমূহ দেখিয়ে থাকে তেখেতে আমাৰ ঘৰৰ ওচৰৰে হয় ভাইটি যি অলপ ফেমিলিৰে হয় বাকী এইজনো ক'লে যে যাব বুলি কৈছে ময়ো যাম এনেকুৱা কৰ্মসমূহ বোলে ভাল লাগে সেইকাৰণে তেখেতকো লৈ আহিছোঁ আজি যি ছানডে স্কুল বন্ধ বাকী কেনেকুৱা লাগিলে আহি ভাল লাগিলে বাকী এনেকুৱা কামসমূহ পিছলৈ কৰিবলৈ মন যাব নাই ডাঙৰ হোৱাৰ পিছত হা ঠিক আছে মালটো অকণ দেখাই দিয়ক দেখাই নাই ভালকৈ যি ইমানখিনি আছিলে আপোনালোকক দেখালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু পুনৰবাৰ আৰু এজন ব্যক্তি যি মই প্ৰত্যেক ভিডিঅ'ত কৈয়ে থাকোঁ এইজন যিজন হৈছে চাদিগুৰ দা তেখেত নথকা হ'লে ইমানখিনি কৰ্ম ইমানখিনিলৈকে আগ নাবাঢ়ে লগত এনি টাইম তেখেত থাকেই বাকী আৰু যি দুজনমানক দেখালোৱে এতিয়া বৰ্তমান গাড়ীৰ ভিতৰত